নমস্কাৰ আজি আমি আলোচনা কৰিম ফ্ৰী সফটওয়্যাৰ এটা ব্যৱহাৰ কৰি ফটোশ্বপ আৰু পেজমেকাৰত অসমীয়া আখৰ কেনেদৰে লিখিব পাৰি এই সফটওয়্যাৰটোৰ নাম হৈছে GIST বা জিষ্ট টাইপিং টুল আসামিজ আৰু এই সফটওয়্যাৰটো সিডেকৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰি মই আপোনালোকৰ সুবিধাৰ বাবে সফটওয়্যাৰটো সহজতে ইনষ্টল কৰিব পৰা লিংক এটা ভিডিওটোৰ তলত থকা ডেসক্ৰিপচনত দি থৈছো আপুনি কম্পিউটাৰটোত ইন্টাৰনেট অন কৰি লিংকটোত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত লিংকটো ব্ৰাউজাৰৰ পৰা ওপেন হ'ব এতিয়া ইয়াত থকা ডাউনলোড অপশনটোত যাব লাগিব বা এই মাজত থকা ডাউনলোড অপশনটোত ক্লিক কৰিব লাগিব সফটওয়্যাৰটো ডাউনলোড হৈ গৈছে এতিয়া আমি সেভ বুটামটোত ক্লিক কৰিব লাগিব সফটওয়্যাৰটো সেভ হৈ গৈছে এতিয়া ওপেন ফোল্ডাৰত ক্লিক কৰিলে সফটওয়্যাৰটো আমি দেখা পাম তো ক্লিক কৰিছো সফটওয়্যাৰটো দেখা পাইছো আমি ই এটা জিপ ফাইল হিচাপে আছে এই জিপ ফাইলটো প্ৰথমতে আনজিপ কৰি ল'ব লাগিব ইয়াৰ বাবে মই ইয়াত ফাইলটোৰ ওপৰত গৈ ৰাইট ক্লিক কৰিম আৰু বাছি লম এক্সট্ৰেক্ট অল এতিয়া ইয়াত থকা এক্সট্ৰেক্ট বুটামত ক্লিক কৰিব লাগিব সফটওয়্যাৰৰ জিপ ফাইলটো আনজিপ হৈ গৈছে এতিয়া মই ইয়াক ওপেন কৰিবৰ কাৰণে ইয়াত ৰাইট ক্লিক কৰিছো আৰু ওপেন বাছি লৈছো এতিয়া মই জিষ্ট বা GIST টাইপিং টুল সফটওয়্যাৰটো আমাৰ কম্পিউটাৰত ইনষ্টল কৰিম ইয়াৰ বাবে মই ইয়াত থকা এই সেটআপ ফাইলটো বাছি ল'ব লাগিব এতিয়া এই এপটো উইন্ডোজ 10 অপাৰেটিং সিস্টেমত ইনষ্টল কৰিবৰ বাবে ইয়াত ৰাইট ক্লিক কৰিব লাগিব আৰু বাছি ল'ব লাগিব প্ৰপাৰ্টিজ এতিয়া ইয়াত গৈ কম্পেটিবিলিটি টেবটো বাছি লৈ ইয়াত থকা এই চেক বক্সটোত ক্লিক কৰিব লাগিব আৰু ইয়াত বাছি ল'ব লাগিব উইন্ডোজ XP সাৰ্ভিস পেক 2 আৰু শেষত এপ্লাই ক্লিক কৰি ওকে ক্লিক কৰিব লাগিব ইয়াৰ পিছত এই সেটআপ আইকনটোত ডাবল ক্লিক কৰিব লাগিব আমাৰ ইনষ্টলেচন ষ্টাৰ্ট হৈ গৈছে তো আমাৰ জিষ্ট টাইপিং টুল আসামিজ সফটওয়্যাৰটো কম্পিউটাৰত ইনষ্টল হৈ গৈছে এতিয়া আমি ওকে কৰিম এতিয়া আমাৰ কম্পিউটাৰটো ৰিস্টাৰ্ট কৰিব লাগিব ইয়াৰ বাবে মই ইয়াত ক্লিক কৰি ফিনিশ কৰিব লাগিব কম্পিউটাৰটো ৰিস্টাৰ্ট হোৱাৰ পিছত আমি ইয়াত GIST টাইপিং টুল সফটওয়্যাৰটোৰ আইকনটো দেখা পাইছো এতিয়া সফটওয়্যাৰটো ব্যৱহাৰ কৰিবৰ বাবে আমি ইয়াত ডাবল ক্লিক কৰিব লাগিব তো সফটওয়্যাৰটো ওপেন হৈছে এইটো সফটওয়্যাৰত কিবোৰ্ড টাইপ ইনস্ক্ৰিপ্ট টাইপৰাইটাৰ আৰু ফনেটিক আছে আজি আমি ইনস্ক্ৰিপ্ট কিবোৰ্ড টাইপটোৰ বিষয়ে আলোচনা কৰিম এতিয়া এই সফটওয়্যাৰটোৰ জৰিয়তে আমি ফটোশ্বপ পেজমেকাৰ আদি সফটওয়্যাৰত অসমীয়া আখৰ লিখিব পাৰিম ইয়াৰ বাবে মই ফটোশ্বপ ওপেন কৰি লৈছো এতিয়া ফটোশ্বপত অসমীয়া লিখিবৰ বাবে নতুন ফাইল এটা বনাই ল'ব লাগিব তাৰ বাবে মই ফাইলত গৈছো আৰু নিউ বাছি লৈছো ওকে কৰিছো এতিয়া এই ফাইলটোত অসমীয়া লিখিবৰ বাবে মই টেক্সট টুলটোত ক্লিক কৰি ইয়াত ক্লিক কৰিব লাগিব এতিয়া মই ইয়াত মিনিমাইজ হৈ থকা GIST সফটওয়্যাৰটো বাছি লওঁ ইয়াত আমি দেখা পাইছো স্ক্ৰিপ্ট কি হিচাপে কেপছ লক নাম লক আৰু স্ক্ৰল লক আছে মই ইয়াৰ পৰা কেপছ লকটো বাছি লৈছো এতিয়া মই কেপছ লক অন কৰিলে অসমীয়া টাইপিং কৰিব পাৰিম যদি আমি ইয়াত থকা কিবোৰ্ডখন চাব বিচাৰিছো তেন্তে মই ফ্লোটিং কিবোৰ্ডত ক্লিক কৰিব লাগিব ইয়াৰ এটা ইংৰাজী কিবোৰ্ডখন দেখা পাইছো আমি যদি কেপছ লক মই অন কৰো তেলে অসমীয়া কিবোৰ্ডখন দেখা পাম মই কেপছ লক অন কৰিছো তো ইয়াত অসমীয়া কিবোৰ্ডখন আমি এতিয়া দেখা পাইছো আমি এই কিবোৰ্ডৰ জৰিয়তে লিখিব পাৰো বা আমাৰ কম্পিউটাৰ থকা কিবোৰ্ডৰ জৰিয়তে আমি অসমীয়া টাইপ কৰিব পাৰিম যদি আপোনাৰ কিবোৰ্ডখন মুখস্থ নাথাকে তেন্তে আপুনি এই কিবোৰ্ডখনৰ জৰিয়তে অসমীয়া লিখিব পাৰিব মই প্ৰথমতে কম্পিউটাৰ কিবোৰ্ডৰ জৰিয়তে লিখি চাও মই এটো ক্লোজ কৰি দিছো আৰু ইয়াক মিনিমাইজ কৰি দিছো এতিয়া অসমীয়া টাইপ কৰিবৰ বাবে মই এই ফন্টত বাছি ল'ব লাগিব GIST ফন্ট তো GISTৰ বিভিন্ন ফন্ট আমি ইয়াত দেখা পাম ইয়াৰ পৰা মই এটা ফন্ট বাছি লৈছো এতিয়া মই ইয়াত এটা অসমীয়া শব্দ লিখিব বিচাৰিছো ক্লিক কৰিছো মই নমস্কাৰ শব্দটো লিখিব বিচাৰিছো তাৰ বাবে মই কিবোৰ্ডৰ পৰা টাইপ কৰিছো যুক্তাক্ষৰ লিখিবৰ কাৰণে মই হসন্ত ব্যৱহাৰ কৰিম হৰ লগত হসন্ত দিছো আৰু ক দিছো আহি গৈছে তাৰ পিছত আকাৰ দি ৰ দিছো নমস্কাৰ এতিয়া যদি মই এই শব্দটোৱে আকৌ মই GIST সফটওয়্যাৰৰ কিবোৰ্ডৰ পৰা লিখিব বিচাৰো তেন্তে মই আকৌ ইয়াত গৈ ক্লিক কৰিব লাগিব আৰু ফ্লোটিং কিবোৰ্ডটো উলিয়াই ল'ব লাগিব এতিয়া এই কিবোৰ্ডখন তললে নমাই আনিছো আৰু ইয়াক মিনিমাইজ কৰি দিছো ইয়াৰ পিছত মই কাৰ্সাৰটো ইয়াত থৈ ইয়াত ক্লিক কৰিছো ডিট আছে আমাৰ হসন্ত এতিয়া ক দিছো আকাৰ ৰ এনেদৰে আমি ফটোশ্বপত অসমীয়া টাইপিং কৰিব পাৰো একেদৰে আমি পেজমেকাৰটো অসমীয়া টাইপিং কৰিব পাৰিম ইয়াৰ বাবে মই পেজমেকাৰ উলিয়াই লৈছো ফাইলত গৈ নিউ কৰিছো ওকে কৰিছো উইন্ডোখন জুম কৰি লৈছো এতিয়া অসমীয়া লিখিবৰ বাবে মই টেক্সট টুলত ক্লিক কৰি ইয়াত ক্লিক কৰি লৈছো আপুনি যদি কিবোৰ্ডখন মুখস্থ কৰি লয় তেন্তে কম্পিউটাৰ কিবোৰ্ডৰ পৰাই অসমীয়া টাইপ কৰিব পাৰিব মই এতিয়া কম্পিউটাৰ কিবোৰ্ডৰ পৰাই অসমীয়া টাইপ কৰি চাওঁ হে এই কিবোৰ্ডখন মই ক্লোজ কৰি দিছো এতিয়া অসমীয়া লিখিবৰ বাবে মই ইয়াত জিষ্ট ফন্টটো বাছি ল'ব লাগিব ইয়াত ক্লিক কৰিছো কেপছ লক অফ কৰি ইয়াত টাইপ কৰিছো জিষ্ট GIST আৰু এই লিষ্টৰ পৰা এটা
ফন্ট বাছি লৈছোঁ এতিয়া মই ইয়াত ফন্টৰ সাইজটো অকণ বঢ়াই লৈছোঁ এতিয়া মই বিদ্যালয় শব্দ লিখিব বিচাৰিছোঁ তো এনেদৰে আমি পেজ মেকাৰটো অসমীয়া টাইপিং কৰিব পাৰোঁ আজিলৈ ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনে ধৰণৰ বিভিন্ন কৌশল জানিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব